ব্যতিক্ৰম ব্যক্তি এগৰাকী ৰাজনীতিক হিচাপে তেখেত সক্ৰিয় ৰাজনীতিক এগৰাকী সমাজ সচেতন হিচাপে তেওঁ আগশাৰীৰ সকলোতকৈ আগত থকা সমাজকৰ্মী আৰু এজন লেখক হিচাপে তেওঁ এজন দায়বদ্ধ লেখক মতাদৰ্শগতভাৱে তেওঁ যি ৰাজনীতিক সমৰ্থন কৰে বাওঁপন্থী ৰাজনীতি সেই ৰাজনীতিকে তেওঁৰ লেখা তেওঁৰ অন্য ৰচনাত তেওঁ প্ৰতিফলিত কৰে আমি সকলোৱে জানো যে দীৰ্ঘদিন ৰাজনীতিৰ লগত যুক্ত অসমৰ কেইবাগৰাকীও পুৰুধা ব্যক্তি আছে কিন্তু তেওঁলোকে শেষ পৰ্যন্ত কিন্তু নিজৰ ৰাজনীতিত অটল হৈ থাকিব পৰা নাই দেৱকান্ত বৰুৱাৰ পৰা গৌৰীশংকৰ ভট্টাচাৰ্যৰ পৰা এইসকল বিখ্যাত ৰাজনীতিক কিন্তু তেওঁলোকে তেওঁলোকৰ আদৰ্শত অটল হৈ থাকিব পৰা নাই বিশেষ কিছুমান মুহূৰ্তত তেওঁলোকে তাৰ আগৰ জীৱনত যিবোৰ কথা কৈছিল তাৰ সম্পূৰ্ণ বিপৰীত দিশত থিয় দিছিল এই ক্ষেত্ৰত হেমেন দাস ব্যতিক্ৰম তেখেতে ৯৫ বছৰ বয়সতো তেখেতৰ মতাদৰ্শৰ লগতে আটাইতকৈ যিটো ডাঙৰ তেখেতৰ কৃতিত্ব সেইটো হ'ল মানুহৰ লগত যোগাযোগ কিন্তু চবতকৈ ডাঙৰ কথা কি এই ৯৫ বছৰতে এই যি তেওঁৰ লেখামেলাত জড়িত বা বিভিন্ন সামাজিক কামত সেইটো চবতকৈ ডাঙৰ অকল লেখামেলাই নহয় তেওঁ অসমৰ আটাইতকৈ চিৰিয়াছ এজন পাঠক আজিৰ তাৰিখত যিসকল তৰুণ লেখক লেখিকেও লিখি আছে তেওঁ যদি পঢ়ে তেওঁ যদি ভাল লিখিছে লেখকজনে তেওঁ প্ৰশংসা কৰে আৰু যদি ভুল লিখিছে তাকো তেওঁ বিনয়তাৰে আগুলিয়াই দিয়ে এজন লেখক সৃষ্টিৰ ক্ষেত্ৰত এজন সচেতন পাঠকৰ কি দায়িত্ব সেই দায়িত্ববোধ কৰোঁ হেমেন দাসে ৬ দশকতকৈ অধিক কাল কৰি আহিছে আপোনালোক সকলোৱে জানে যে তেখেতে লিখা আৰম্ভ কৰিছিল ৬০ দশকতে আমাৰ প্ৰতিনিধি কাগজত তাৰপিছত নতুন প্ৰতিনিধিত আৰু সেই সময়তে তেওঁ লেখা যিবোৰ লেখা সেই লেখাবিলাকত তেওঁৰ মতাদৰ্শগত স্থিতিৰ কথা প্ৰকাশ পাইছিল পৰৱৰ্তী সময়ত তেখেত ৰাজনৈতিক দলৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টীৰ তেওঁ সৰ্বক্ষণৰ কৰ্মী হ'ল কিন্তু একজন ভাল সাহিত্যিক হোৱাৰ পাৱাৰ স্কোপ আছিল যদি ৰাজনীতি নাহিলে ভাল সাহিত্যিক মানে আমি যি বুজোঁ সেই অৰ্থত তেখেত এজন উৎকৃষ্ট সাহিত্যিক কাৰণ সমাজৰ দায়িত্ব যিসকলে পালন কৰে সেইসকলে হ'ল সমাজৰ অতন্দ্ৰ প্ৰহৰী অতন্দ্ৰ বিপ্লৱী আমি সেইসকলকে মানুহে সমাজে মনত ৰাখে কাৰণ অকল সাহিত্যিকে নহয় আমি চকুৰ আগতে দেখিছোঁ কিছুদিন আগতে পৃথিৱীৰ এই সময়ত আটাইতকৈ ডাঙৰ বন্দিত যিজন বিজ্ঞানী ষ্টিফেন হকিংছে মৃত্যুৰ আগমুহূৰ্তত তেওঁ 90% পেৰালাইচিছ থকা মানুহ তেওঁ কিন্তু গোটেই পৃথিৱীত চলা অসমতাৰ বিৰুদ্ধে কৈছিল নটালৈকে পিছৰ পৰা খবৰ নাই যেতিয়া 10টাত খবৰ পালোঁ যে গুৱাহাটীৰ পৰা মানুহ দুজন আহিছে কিতাপ লৈ তাৰপিছতে কি হ'ল মোৰ ঠাণ্ডা পৰি আছিল গাটো সেইটো গৰম হ'ল মোৰ পেণ্ট পিন্ধি দিছে মোক আজি হাতে যাই পেণ্ট পিন্ধি দিছে ক'ত আনিছে আনি যাওঁছোঁ ১১টা চাই মিটিং নহয় সিহঁতে যদি গুৱাহাটীৰ পৰা আগতে আহি থাকিব পাৰে আমি কিয় নহয় এতিয়া আহিছোঁ এই মই সদায় মানুহক কৈ থাকোঁ যে মানুহেই মোক সহায় কৰি আছে দীৰ্ঘদিন যাই থকা মানুহৰ মৰম যিটো সেই মৰমে মোক এই অসুখৰ সময়তো আজি আগবাঢ়ি যাওঁ সহায় কৰিছোঁ নহ'লে কিতাপ নলয় মই আগতে হস্পিটেল বেডত থাকি এই উপন্যাসখন লেখা পঢ়িব পাৰি কিন্তু চপোৱা সমস্ত কামবিলাক মই হস্পিটেল বেডত থাকে কৰিছোঁ কিতাপখন আৰু 2বাৰ সংশোধন কৰিব পাৰিলোঁ হয় কিন্তু মই সময় নাই গতিকে যি লিখিছোঁ মই তাতে প্ৰেছত দিব দিছোঁ সাধাৰণতে প্ৰেছত দিব লাগিলে বস্তু এটাই ৩-৪বাৰ ৰিভাইজ কৰিব লাগে নহ'লে ঠিক নহয় কিন্তু মই আজি এইবাৰ সেইটো নকৰিলোঁ আৰু উপায় নাই যিহেতু 2 তাৰিখ আহি আছে তৎক্ষণাত ইয়াক দিছোঁ দ্বিতীয় বিকল্প ভাতিজাটো তাতে লাগি থাকিব দিছোঁ চুটাৰ নকৈছে প্ৰুফ চা সেই প্ৰুফ চাই আছে তাৰপিছত কৈছে প্ৰুফ আনি দিয়ে এই দি আছে সেইফালে গুৱাহাটীত যোগাযোগ তহঁতে প্ৰিণ্টাৰ ঠিক কৰ সিহঁতে প্ৰিণ্টাৰ ঠিক কৰিছে হস্পিটেল গৈ সিহঁতে লগ ধৰিছে একদিন দুইজনে গতিকে এই মানুহৰ প্ৰতি মানুহৰ যিটো মৰম আছে সেইটোৱে আমাৰ আচলতে জীয়াই থকাত সহায় কৰে